সাধাৰণ ৰান্ধনঘৰৰ পৰা আধুনিক মডুলাৰলৈ যাত্ৰা। এজন গৃহিণী দীপ্তি দিনে দিনে ৰান্ধনঘৰত অসুবিধা পাইছিল। ভাড়াভতি স্বয় হৈ থাকে, তাকবোৰত ধূলি জমে, গেছৰ ওচৰত কাম কৰিবলৈ ঠাই কম। তেওঁ ভাবিলে, এই ৰান্ধনঘৰক পৰিপাটি আৰু সুবিধাজনক কৰিবলৈ নতুন ধৰণৰ কিচেন লাগে। দীপ্তিয়ে এজন ডিজাইনাৰক ঘৰত নিমন্ত্ৰণ কৰিলে। ডিজাইনাৰে মেজাৰিং টেপ লৈ মাপ ল'লে, দেৱালত মাৰ্ক কৰিলে আৰু ক'ত গেছ আৰু ৰেফ্ৰিজাৰেটৰ থাকিব সেইটো পৰিকল্পনা কৰিলে। ডিজাইনাৰে কম্পিউটাৰত দীপ্তিক ডিজাইন দেখুৱালে। স্ক্ৰীণত দেখা গোলেল শ্বেপ মডুলাৰ, পুল-আউট ড্ৰৱাৰ আৰু ট্ৰেক্টিভ ৱাল। দীপ্তি আনন্দৰে কৈ উঠিলে, এইটোৱেই মোৰ স্বপ্ন। ৱৰ্কাৰ গৰাকীয়ে আহি কেবিনেট জোৰা লগালে, ড্ৰৱাৰ আৰু গ্ৰানাইট কাউণ্টাৰ টপ ফিট কৰিলে, সিংক প্লাম্বিং আৰু ইলেক্ট্ৰিক ৱায়াৰিং নতুনকৈ ঠিক কৰিলে, চিমনি, হব, মাইক্ৰৱেভ আৰু ৰেফ্ৰিজাৰেটৰ ফুট কৰি দিলে। কিচেন একেবাৰে নতুন ৰূপ ল'লে, সুবিধাজনক, পৰিপাটি আৰু আধুনিক। দীপ্তি আৰু তেওঁৰ পৰিয়াল আনন্দেৰে নতুন মডুলাৰ কিচেন চাই সুখ পাইছিল। তেওঁ ক'লে, এতিয়া ৰান্ধনঘৰ কেৱল কাম কৰাৰ ঠাই নহয়, ই আমাৰ ঘৰটো সুন্দৰ কৰি তোলাৰ এক অংশ।